তো আহক তাড়াতাড়ি আহক লৈ আহিছোঁ আপোনালোকৰ ডিষ্ট্ৰিক্টৰে এইবাৰ কাট অফ মাৰ্ক আৰু ভিডিঅ'টো প্ৰথমতে কৈছোঁ ভিডিঅ'টো চাই থাকোঁতে আপোনালোকে অকণমান ধৈৰ্য সহকাৰে চাব মানে আজি কিন্তু আপোনালোকক লাষ্ট দিম সঁচাই মই লাষ্ট দিম মানে কি হৈছে যোৱাকালিতো মই ভিডিঅ'খিনি বনাইছোঁ এনে নহয় যোৱাকালি মই কি কৈছোঁ বৰপেটা ডিষ্ট্ৰিক্টৰ বনাইছোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ বনাইছোঁ শিলচৰ ডিষ্ট্ৰিক্টৰ বনাইছোঁ নহয় শিলচৰ নহয় কাছাৰ ডিষ্ট্ৰিক্টৰ বনাইছোঁ তাৰপিছত শিলচৰ ডিষ্ট্ৰিক্টৰ বনাইছোঁ দৰং ডিষ্ট্ৰিক্টৰ বনাইছোঁ ধেমাজি ডিষ্ট্ৰিক্টৰ বনাইছোঁ তো এইখিনি ডিষ্ট্ৰিক্টৰ বনাৰ পিছতো তাৰমানে মই কৈ আছোঁ বোলে ধেমাজি ডিষ্ট্ৰিক্টত আপোনালোকে আপুনি প্লিজ জনাই দিব বৰপেটা ডিষ্ট্ৰিক্টত জনাই দিব বোলে কি কয় বাকী আৰু কি আছিল দৰং ডিষ্ট্ৰিক্টত জনাই দিব চাওকচোন কি কথা ভিডিঅ'টো চাব লাগিব সম্পূৰ্ণ বুজি পাইছেনে সম্পূৰ্ণ চাব লাগিব তো কলেজ যাব দেৰি হৈছে মোৰো সোনকালে তাড়াতাড়িকৈ মই বনাই দিছোঁ চাওক আজি আহিছোঁ ধুবুৰীৰ পৰা আৰু ধুবুৰীৰ আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা বস্তু কৈ দিওঁ ৰ'ব ধুবুৰী ইনষ্টিটিউট মাত্ৰ দুটা আছে দিয়ক বাকী 150টা ছিট কেপাচিটি আছে আপোনালোকৰ আৰ্টছ আৰু আৰ্টছৰ কাৰণে আছে 105টা ছিট কেপাচিটি আৰু 15টা আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ কাৰণে আছে বুজি পাইছেনে তো ছায়েন্স ষ্ট্ৰীমৰ অকণমান কম্পিটিশ্যন হৈ যাব এইবাৰ চাওক প্ৰথমতে আহিছোঁ ছায়েন্স ষ্ট্ৰীমত যোৱাবাৰ কাট অফ মাৰ্ক কিমান গৈছিল আৰু এইবাৰ কিমান অহা চান্স আছে ধুবুৰী ডিষ্ট্ৰিক্টৰ যোৱাবাৰ ইউআৰ কেটেগৰীত মানে জেনেৰেল কেটেগৰীত গৈছিল 53 এবাৰ আপোনালোকৰ 54 বা 55 মান পালে আপোনালোকে ছিটটো পাই যাব আৰু ধুবুৰী ডিষ্ট্ৰিক্টত হাইয়েষ্ট আপোনালোকৰ জেনেৰেল কেটেগৰী আৰু ওবিচি কেটেগৰী হাইয়েষ্ট আছে বুজি পাইছেনে মই জানাত তো 30 কি কয় এবাৰ আহিছোঁ ওবিচি আৰু ওবিচি আৰু এমওবিচি যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 37.75 এইবাৰ আপোনালোকৰ 38 মান পাব লাগিব বুজি পাইছে এছটি হিল এৰিয়া একেবাৰে কেণ্ডিডেট নাছিল এছটি প্লেন এৰিয়া যিবিলাকৰ আছিল তেওঁলোকৰ কাট অফ মাৰ্ক গৈছিল যোৱাবাৰ 33.75 গৈছিল এইবাৰ আপোনালোকৰ 33 মান পালে হৈ যাব চিট কমিব পাৰে এছটি প্লেন এৰিয়াত কমিব পাৰে চান্স আছে তো এছচি কাষ্টৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 32.75 32.75 মান গৈছিল যোৱাবাৰ কাট অফ মাৰ্ক এইবাৰ আপোনালোকে 33 মান পালে পাব চিটটো ধুনীয়াকৈ পিডব্লিউডি কেণ্ডিডেটসকলৰ একেবাৰে নাছিল কেণ্ডিডেট ইডব্লিউএছ কেণ্ডিডেট চাওক 51.25 গৈছিল আৰু এইবাৰ আপোনালোকে 52 বা 53 মান পালে হৈ যাব মানে বস্তুখিনি যিহেতু নিগেটিভ মাৰ্ক আছে নে নহয় যিহেতু নিগেটিভ মাৰ্ক আছে আপোনালোকৰ খুব বেছি 1 বা 2 বেছি বাঢ়ি যাব হৈ যাব কমিব পাৰে বুজি পাইছেনে 1 বা 2 আপোনালোকৰ বাঢ়িব পাৰে বা কমিব পাৰে এইখিনি হ'ব কাট অফ মাৰ্ক কিন্তু ইয়াত পৰ আপোনালোকৰ বোলে 10 মান বাঢ়ি গৈছে 20 মান বাঢ়ি গৈছে এইটো কেতিয়াও নহয় বুজি পাইছে চাওক এটা কাট অফ মাৰ্কখিনি কিনকে নিৰ্ধাৰণ কৰে মেজৰিটি হিচাপত যদি কুৱেশ্যন পেপাৰ আপোনালোকৰ টান পাইছে বহুতে মেজৰিটি এটা দুটাই সহজ পাইছে সেইটো বেলেগ কথা কিন্তু বহুতে যদি টান পাইছে তেতিয়াহ'লে আপোনালোকৰ কাট অফ মাৰ্ক কমা চান্স আছে কিন্তু সেই বুলি আপোনালোকৰ ইমানখিনি নকমে কাট অফ মাৰ্ক হয় 1-2 বাঢ়িব পাৰে হয় 1-2 কমিব পাৰে এইখিনিয়ে থাকক বুজি পাইছেনে তো এইখিনি মই বৰ্তমান ছেফ জোনৰ কথাখিনি কৈছোঁ তথাপিও মই বাঢ়ে কাৰণে কৈছোঁ কথাখিনি কিন্তু ইয়াৰে আশে পাশেও যদি আছে আপোনালোকে 1 বা 2 যদি তলতো পৰিছে আপোনালোকে ভয় নাখাব চান্স আছে প্ৰথম কাউন্সিলিঙৰ কথাখিনি কৈছোঁ ছেকেণ্ড কাউন্সিলিঙত কমিব পাৰে থাৰ্ড কাউন্সিলিঙতো আৰু কমিব ফ'ৰ্থ কাউন্সিলিঙত আৰু কমিব বুজি পাইছেনে তো মনটো বেয়া নকৰব বুজি পাইছে আৰ্টছৰ আৰ্টছৰখিনি কথা কৈ আছোঁ এতিয়া চাওক আৰ্টছ আৰু আদাৰ্ছ ইউআৰ কেণ্ডিডেটসকল মানে জেনেৰেল কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 43.75 এইবাৰ আপোনালোকৰ 44 মান পালে চিটটো পাই যাব নিশ্চিত ওবিচি আৰু এমওবিচি যোৱাবাৰ আৰ্টছ আৰু আদাৰ্ছৰ কাৰণে গৈছিল 33.50 এইবাৰ 38 বা 39 মান পাব লাগিব কেণ্ডিডেট ওবিচি কেণ্ডিডেট হাইয়েষ্ট আছে দিয়ক ধুবুৰীত ওবিচি আৰু জেনেৰেল এই হিচাপত কাট অফ মাৰ্কটো হাইয়েষ্ট যাব লাগিছিল একো নাই বাৰু যোৱাবাৰ কিজানি বেয়া হৈছিল চাগে বহুতৰে এছটি হিল এৰিয়া একেবাৰে কেণ্ডিডেট নাছিল এছটি প্লেন এৰিয়া যিবিলাকৰ আছিল তেওঁলোকৰ 25.50 গৈছিল যোৱাবাৰ কাট অফ মাৰ্ক এইবাৰ এছটি প্লেন এৰিয়া 25.50 ধুবুৰীৰ এইবাৰ আপোনালোকৰ 23 মান পালে হৈ যাব কাৰণ কিয় হয় বাঢ়িব পাৰে কিন্তু 23 মান পালে 23-24 মান পালে আপোনালোক পাব উচিত
বুজি পাইছে SC কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক হৈছে 37.50 এবাৰ 38 বা 39 পাব লাগিব SC অকণমান আছে তাত OBC সৰি কিবা কৈছোঁ PWD কেণ্ডিডেট কিমান গৈছিল জানেনে আপোনালোকে গেছ কৰকচোন কিমান গৈছিল 8.75 8.8 মানে 8-9 মান পালে আপোনালোকে পাই যাব সিট বা 5 মান মাৰলে পালে পাই যাব কাৰণ PWD যিবিলাক শাৰীৰিকভাৱে সক্ষম যিবিলাক ব্যক্তি আছে তো তেওঁলোকে বেছিভাগ আবেদনে নকৰে তো তাৰ ফলত মানে 5 মান মাৰ্ক পালে হৈ যাব এইবাৰ ধুবুৰী ডিষ্ট্ৰিক্টত 5 বা 6 হৈ যাব একো সেইখিনি নাই EWS চাওক EWSত গৈছিল যোৱাবাৰ 37.25 গৈছিল যোৱাবাৰ 37.25 39 মান পাব লাগিব 39 বা 40 পাব লাগিব কাৰণ কিয় চাওক মানুহবিলাকে আজিকালি কি কৰিছে জানেনে EWS কেণ্ডিডেট সকলে মানে জেনেৰেল কেণ্ডিডেটৰ পৰা যিবিলাক আছে মানে ইকনমিক উইকাৰ যিবিলাক আছে আৰ্থিকভাৱে যিবিলাক দুৰ্বল মানুহ আছে তো তেওঁলোকে EWS সাৰ্টিফিকেটখন বনাব পাৰে আদাৰ্স আপোনালোকে যদি ধৰি লওক ST হয় বা OBC হয় বা জেনেৰেল বা SC হয় তো তেওঁলোকে তো বনাব নোৱাৰে জেনেৰেল কাষ্ট বিলাকেহে EWS কেণ্ডিডেট সকলে বনাব পাৰে হয় নহয় সাৰ্টিফিকেটখন বনাব পাৰে কিন্তু আমাৰ সমাজত আমি দেখা পাই আছো আপোনালোকে দেখা পাইছে বা ময়ো দেখা পাইছো বা খোলাকে কথাখিনি ক'ব নিবিচাৰে আয়ো কিছুমান আছে ডাঙৰ বিল্ডিং বনাইছে গাড়ী আছে মটৰ আছে তো তেওঁলোকেও EWS সাৰ্টিফিকেটখন বনাইছে কাৰণ কিয় চৰকাৰৰ কিবা সাহায্য পাওঁয়ে নেকি বুজি পাইছে নে তো মোৰ চিনাকিও বহুত আছে আপোনালোকৰো চিনাকি বহুত আছে হয় নে নহয় তো কথাখন হৈছে সেইটো আজিকালি বহুত হৈ গৈছে না সেইকাৰণে কি হৈছে গভৰ্ণমেণ্টে ৰিক্ৰুটমেণ্টৰ কাৰণে EWS টো লাগু কৰা নাই আদাৰ্স ডিষ্ট্ৰিক্টত চাবচোন আপোনালোকে আদাৰ্স ডিষ্ট্ৰিক্টত লাগু আছে 10% ৰিজাৰ্ভেশ্যন থাকে EWS ৰ কাৰণে কিন্তু আমাৰ হয় সিট কেপাচিটিৰ কাৰণে লাগু কৰি থৈছে বাকি ৰিক্ৰুটমেণ্টৰ কাৰণে আপোনালোকৰ লাগু কৰা নাই বৰ্তমানলৈকে পিছত কি কৰিব নাজানো বাৰু এইখিনি এতিয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টলৈ আহিছো চাওক আপোনালোকক কৈছিলো না এটা কথা মই আলফাবেট হিচাপত মই গৈ আছো হয় নহয় তো এইবাৰ কি হৈছে সন্ধিয়া যিটো ভিডিঅ' আহিব আপোনালোকে মেজৰিটি হিচাপত আপোনালোকে কমেণ্ট কৰিব যোন ডিষ্ট্ৰিক্টৰ বেছি কমেণ্টটো আহে আপোনালোকৰ সেই ডিষ্ট্ৰিক্টৰ এইবাৰ সন্ধিয়া মই বনাবলৈ চেষ্টা কৰিম তো মেছেজ কৰি থৈ দিব মই ৰিপ্লাই হয়তো ৰাতি দিব পাৰোঁ আপোনালোকৰ বেয়া নাপাব সেইখিনি লৈ আপোনালোকে বেয়া ভাবি নাথাকিব কাৰণ কিয় মই কলেজত যাব লাগিব ন তো ক্লাছ পাতি আছে কথা আছে নহ'লে দেখোন মোক মাৰিব নামৰে আৰু গালি চালি পাৰে মানে মোবাইল টিপি থাকিলে গালি চালি পাৰে চাওক ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ UR কেটেগৰী যিবিলাক আছে তেওঁলোকৰ যোৱাবাৰ গৈছিল 55 গৈছিল এবাৰ 56 মান পাব লাগিব ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ OBC আৰু MOBC যোৱাবাৰ গৈছিল কাট অফ মাৰ্ক 45.50 গৈছিল এবাৰ 46 মান পাব লাগিব আপোনালোকে বুজি পাইছে ST হিল এৰিয়াৰ একেবাৰে নাছিল কেণ্ডিডেট ST প্লেন এৰিয়াত 48 গৈছে এবাৰ আপোনালোকে 50 মান পাব লাগিব STP প্লেন এৰিয়া SC কাষ্টত যিবিলাক আছিল তেওঁলোকৰ গৈছিল যোৱাবাৰ কাট অফ মাৰ্ক 47 এবাৰ 48 মান পাব লাগিব PWD একেবাৰে নাছিল কেণ্ডিডেট EWS চাওক EWS কেণ্ডিডেট কিমান গৈছিল জানো না 36.50 গৈছিল এবাৰ আপোনালোকে 37 বা 38 মান পাব লাগিব বুজি পাইছে আৰু যোৱাকালি মই এটা কৈছিলো ৰ'ব এটা বিৰাট কিমান মান গৈছিল ৰ'ব কাট অফ মাৰ্ক মই কৈ আছো কোনবা এখন ডিষ্ট্ৰিক্টত 5 মাৰ্ক মান পালে তাৰমানে সিটটো পাই যা আছিল কোনখন ডিষ্ট্ৰিক্টত আছিল যোৱাকালি লিখিছিলো ৰ'ব মই ক'ত বা আছিল নাজানো আৰু বাকি যোৱাকালি যদি ভিডিঅ'টো চাইছে আপোনালোকে গমেই পাব যে কোনবাখন ডিষ্ট্ৰিক্টৰ কিবা এটা কাষ্টত 5 মাৰ্ক গৈছিল 5 মাৰ্ক মান পালে সিটটো পাই যায় তো একো নাই বাকি ডিব্ৰুগড়ৰ কথাখিনি আলোচনা কৰিলো ন EWS ডিব্ৰুগড়ৰ এইবাৰ আৰ্টছ আৰু আদাৰ্ছৰখিনি আলোচনা কৰিম সায়েন্স ষ্ট্ৰীমৰ আলোচনা কৰা হ'ল এতিয়া আমি আৰ্টছ আৰু আদাৰ্ছৰ কাৰণে আলোচনা কৰিম চাওক UR কেটেগৰীত 51.75 গৈছিল যোৱাবাৰ এইবাৰ 52 বা 53 মান পালে আপোনালোকে সিটটো পাই যাব OBC আৰু MOBC যোৱাবাৰ গৈছিল
46.50 এবাৰ 47 মান পালে আপোনালোকে সিটটো পাব বুলি ভাবি ল'ব নিশ্চিত 50 ST হিল এৰিয়া যিবিলাক আছিল তেওঁলোকৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 27.50 এইবাৰ আপোনালোকে 25 মান পালে পাই যাব সিটটো ST প্লেন এৰিয়া যিবিলাক বিলং কৰে তেওঁলোকৰ আছিল যোৱাবাৰ কাট অফ মাৰ্ক 43 এইবাৰ আপোনালোকে 44 মান পালে হৈ যাব EWS কেন্দ্ৰীয় যিবিলাকৰ আছিল তেওঁলোকৰ গৈছিল 29.50 29.75 এইবাৰ 30 বা 32 মান পাব লাগিব দিয়ক আপোনালোকৰ এইখিনি যাব ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ সিট কেপাসিটিখিনি কৈ দি আছো দিয়ক মানে এনেকৈ ক'লে আপোনালোকৰ ভাল লাগে দিয়কচোন কিমানখিনি আছে কি আছে হয়নে সন্ধিয়া মই ধুনীয়াকৈ কৈ দিম আপোনালোকক চাওক এইবাৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ আপোনালোকৰ দুটা ইনষ্টিটিউট আছে 150টা সিট কেপাসিটি আছে টোটেল আৰু 105টা আপোনালোকৰ আৰ্টছ আৰু আদাৰ্ছৰ কাৰণে আছে ৰিজাৰ্ভেশ্যন বাকি 15টা আপোনালোকৰ থাকিব সায়েন্স ষ্ট্ৰীমৰ কাৰণে যোৰহাট ডিস্ট্ৰিক্ট প্ৰথমতে এটা কথা কৈছো আপোনালোকক মই এমাহ মান আগতে যেতিয়া মই এই নটিফিকেশন যেতিয়া নহয় তাৰে আগতেও 2 মাহ মান আগতে আপোনালোকক মই ভিডিও বনাই কৈছিলো যে এডমিশন প্ৰসেছৰ বিষয়ে নহয় এডমিশন প্ৰসেছৰ বিষয়ে কৈছিলো কিংকে এডমিশন ল'ব লাগে কি ল'ব লাগে তাৰে আগতে মই কিছুমান হিনো দিছিলো আপোনালোকক আপোনালোকে বুজি পালে না নাপালে মই নাজানো বাৰু কিন্তু হিনো দিছিলো বলে যোনখন ডিস্ট্ৰিক্টৰ আপোনালোকৰ সিট কেপাসিটি বেছি থাকে তাত গৈ আপোনালোকে আবেদনটো কৰক তাত বেনিফিটটো এআই যে সিটটো আৰামত পাই যায় কিছুমান ডিস্ট্ৰিক্টত চাওক 15টা থাকে 10টা থাকে সিট হয় না নহয় আৰ্টছ আৰু আদাৰ্ছৰ কাৰণে বা সায়েন্সৰ কাৰণে তো সেইবিলাকত তো কম্পিটিশন হাই ফাই যাব হয় না নহয় আপোনালোকৰ ডিস্ট্ৰিক্টতে কেন্ডিডেট কম আছে নেকি কিবা কেন্ডিডেটৰ অভাৱ আছে নেকি কিবা তো প্ৰত্যেকটো আবেদন কৰে নহয় কিন্তু কাট অফ মাৰ্ক যায় যিবিলাক একদম কম সিট কেপাসিটি থাকে তো সেইবিলাকৰ কাট অফ মাৰ্ক হাই আছে বুজি পাইছে না তো মই সেই কাৰণে কৈছিলো যে যোনখন ডিস্ট্ৰিক্টত সিট কেপাসিটি বেছিকে স্টাৰ্ট কৰি আপোনালোকে মানে গটে কলিতো কৰিব নালাগে আৰু বাকি কিছুমানে যদি সুবিধা হয় গৈ কেনে কৰক সিটটো লৈ থক সুবিধা হয় আৰু এখিনি কিন্তু বুজি নাপালে না কিছুমানে বহুতে বুজি নাপালে এখিনি মই ডাইৰেক্ট খোলাকে মই ক'বতো নোৱাৰিম হয় নহয় তো ময়ো আগতে মানে গম পোৱা নাছিলো কথাখিনি কি হল যেতিয়া মোৰ লগৰটোৱে এপ্লাই কৰি দিছিল কি আৰু মোক কৈছে বলে বল তাতে যে পৰীক্ষাটো দি হলো আহি গলো মইতো গমো পোৱা নাই কিমান কি সিট কেপাসিটি আছে এগলা একো নাই মোৰ খালি পৰীক্ষাটো দিব লাগে ভাল হ'ব লাগে হেতুৱে বাস হেখিনি জানিছিলো কিন্তু এতে আহি বস্তুবিলাক মই দেখা পাইছিলো যে বহুত আছে ভাল টেলেন্ট চলিও আজিকালি সিট নাপায় বুজি পাইছে না মানে এটু মানে টেলেন্টেড চলিয়ে সিট পায় কিন্তু কিছুমান ধৰি লওক আজি কোনবা এখন ডিস্ট্ৰিক্টৰ কাট অফ মাৰ্ক গৈছে 32 কিন্তু কিছুমান ডিস্ট্ৰিক্টত বলে 60 মান মাৰ্ক পাইও চলি সিট পা নাই কথাখন বুজি পাইছে না আমাৰ ইয়াত যোৰহাটত চলিও আছে মানে যোৰহাটত চলি বুলিও চলি কথিত ভাষা যোৰহাটৰ লৰাও আছে দৰঙৰ ছোৱালীও কেইটামান আছে 3 জনমান আছে যোৰহাটত 2 জন মান আছে বুজি পাইছে না বৰপেটা আৰু নগাঁও ডিস্ট্ৰিক্টৰ হাইয়েস্ট মানে সিট কেপাসিটি আছে তো আপোনালোকৰ সুবিধা অনুযায়ী বাৰু আবেদন কৰক বাৰু এখিনিও ক'ব বিচাৰিছিলো মই যিকোনো হওক হেগিলা পৰীক্ষাটো দিছে বাদ দিয়ক হেগিলা চাওক যোৰহাটৰ কথা নিছো যোৰহাটত চাওক ইউআৰ কেটেগৰীত আপোনালোকৰ 57.50 আপোনালোকৰ গৈছিল যোৱাবাৰ এইবাৰ 58 বা 59 মান পাব লাগিব আপোনালোকৰ সায়েন্স ষ্ট্ৰীমৰ কথা কৈছো ডক সায়েন্স ষ্ট্ৰীমৰ ওবিসি আৰু এমওবিসি যোৱাবাৰ গৈছিল কাট অফ মাৰ্ক আপোনালোকৰ 53.75 এইবাৰ আপোনালোকৰ 54 বা 55 মান পালে আপোনালোকৰ সিটটো পাই যাব ST হিল এৰিয়াত একেবাৰে নাছিল কেন্ডিডেট ST প্লেন এৰিয়া 53.50 গৈছে যোৰহাটত যাব যোৰহাটৰ কাৰণ কিছুমান ট্ৰাইবেল মানুহ বহুত আছে তাত এইবাৰ আপোনালোকৰ 54 মান পাব লাগিব সিট মানে 54 মান কাট অফ মাৰ্ক আপোনালোকৰ যাব SC কাষ্টৰ আপোনালোকৰ 51 গৈছিল যোৱাবাৰ এবাৰ আপোনালোকৰ মোটামুটি 51 মান পালে আপোনালোকৰ হৈ যাব সমানত পালে আপোনালোকৰ হৈ যাব সিট পাব আপোনালোকে PWD কেন্ডিডেট একেবাৰে নাছিল EWS কেন্ডিডেট সকলৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 48.25 এবাৰ আপোনালোকৰ 50 মান পাব লাগিব দিয়ক বা 49 মান পালেও হৈ যাব বুজি পাইছে না বস্তুখিনি এক বা দুই কমা আগা পিছা মানে হৈ থাকিব
পটকৈ আপোনাৰ 5 বা 10 বাঢ়ি নাযায় নিগেটিভ মাৰ্ক আছে গোটেইখিনি তাৰমানে এভাৰেজ হিচাপত হ'ব এইখিনি নিগেটিভ মাৰ্ক থাকিলে কোনো 100ৰ 100 ৰাখিব নোৱাৰে সেইটো মিছা কৰে বুজি পাইছেনে 60 মান পালে বহুত বুলি ভাবব 60 বা 62 মান মানকে পালে বহুত বা 70 পাও মানুহ আছে কিন্তু এভাৰেজটো আপোনালোকৰ কিমান 40 41 42 43 44 সেইখিনি মানে এভাৰেজ হৈ থাকে অল ওভাৰ অসমত চাওক এইবাৰ আহিছো আমি আৰ্টছ আৰু আৰ্টছৰ ষ্ট্ৰীমৰ বিষয়ে যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল আপোনালোকৰ 53 গৈছিল 53.75 ইউআৰ কেটেগৰী এইবাৰ আপোনালোকৰ 55 মান পাব লাগিব যোৰহাট ডিষ্ট্ৰিক্টত যিবিলাক বিলং কৰে ওবিসি আৰু এমওবিসি 51.25 গৈছিল যোৱাবাৰ আপোনালোকৰ এইবাৰ 52 বা 53 মান পাব লাগিব সিট মানে কাট অফ মাৰ্ক সিট কৈ আছো কাট অফ মাৰ্ক পাব লাগিব সেইখিনি মাৰ্ক পালে আপোনালোকে পাব সিট এসটি হিল এৰিয়াত একেবাৰে কেণ্ডিডেট নাছিল এসটি প্লেন এৰিয়াত 45.50 গৈছিল এইবাৰো সেইখিনি মান পালে আপোনালোকৰ হৈ যাব 45 মান বা 46 মান পালে আপোনালোকে পাব নিশ্চিতভাৱে থাকক এসসি কাষ্টৰ যোৱাবাৰ গৈছিল 48.50 এইবাৰো এইখিনিয়ে যাব বৰ বিশেষ একো নাযায় পিডব্লিউডি কেণ্ডিডেট সকলৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিল 24.25 24.5 মান পাব লাগিব আপোনালোকৰ হৈ যাব 24.5 বা 24 পালে আপোনালোকে হৈ যাব বা ইয়াতকে কমিব পাৰে পিডব্লিউডিত ইডব্লিউএছ চাওক ইডব্লিউএছৰ যোৱাবাৰ কাট অফ মাৰ্ক কিমান গৈছিল জানা 44.50 এবাৰ আপোনালোকৰ 45 বা 46 মান পালে হৈ যাব সিট ধুনীয়াকৈ তো এইখিনি তাড়াতাড়িকে মই বনালো কলেজ যাব লগা আছে তো পৰীক্ষাও আছে তাৰে মাজতে আপোনালোকক বনাইছো ভিডিঅ' তো ভাল ভাল কমেন্ট কৰি দিব আৰু মানে চাই ভাল লগা কমেন্ট আপোনালোকে দি দিব বাকি আছোৱে মই সদায় থাকিম প্ৰাইভেট ইনষ্টিটিউটত কিনকে সিট ল'ব লাগে গভৰ্ণমেণ্ট ইনষ্টিটিউটত কিনকে সিট পাব সেইখিনি পাছত আলোচনা কৰিম এইখিনি কাট অফ মাৰ্কৰ খিনি শেষ কৰি আমি কিনকে এডমিশন প্ৰক্ৰিয়া কিনকে হয় কি হয় এইখিনি আলোচনা কৰিম মানে স্টেপ বাই স্টেপ যাব লাগিব হয় না নহয় তো মোৰো অকণমান সময়ৰ অভাৱ তো আশা ৰাখিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে এবাৰ কমেন্ট এটা কৰি জনাই দিব আৰু আমাৰ লগত জড়িত হৈ নাথাকিব আমাৰ মানে মোৰ লগত জড়িত হৈ নাথাকিব থাকিব ধন্যবাদ